কৰিব। Hello guys, how are you? I am fine. আমাৰ ঘৰৰ বটল গাঁতৰ লিপ দি কাৰি বানাম। আহক মোৰ লগত কিচেনত। Hello guys, মই কিচেনত আহি গৈছো। এটা হল কিং বিং ফিশ আৰু এটা হল বটল গাঁতৰ লিপ আৰু বটল গাঁতৰ লিপটা মই ভাল পাওঁ, এটা ভাল পাওঁ আৰু এনেকে কাটি লৈছে মোৰ আম্মাই আৰু কেনচিলি উলিয়ান মোৰ আম্মাই আগতে কাটি লৈছে ধুনীয়া কৰি। এই যে কুৰিন্দাৰ লিপো কিমান ধুনীয়া কৰি কাটি লৈছে দেখক। মই এতিয়া ফিছত মছলাখিনি দি দিম। Salt di dilu, coriander powder, turmeric powder, red chili powder. Libolo pete di dim. Karahita garam hoye geche, moi eta master oilta di dim. Onion di dim. Eta moi fish khini master oil di dim. Butter di dilu. এতিয়া মই ফিশখিনি মছলাৰ লগত সিজাই লম। মই এতিয়া ঢাকি দিম। ফিশখিনি সিজি থাকক। মই এটা ৰাইম কম, আপোনালোকে শুনিব কিন্তু। Indeed, the iguana was very ill, so went to insect for a pill, and gave an injection and a bill. In the fell good and ran up the hill. ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব। ফিশখিনি সিজি গৈছে। মই এতিয়া ফিশখিনি তুলি লম। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে। ফিশখিনি তোলা হৈ গৈছে। এতিয়া মই গ্ৰীণ চিলি, কুৰিন্দাৰ লিপ, অনিয়ন দি দিম মাষ্টাৰ অইলত। এতিয়া মছলাখিনি দি দিম। ইয়াতে আছে চামিন পাউডাৰ, টাৰ্মেৰিক পাউডাৰ, ৰেড চিলি পাউডাৰ, coriander powder আৰু salt দিয়ে মই দি দিলো। এতিয়া মই অলপ অল্টাৰ দি দিম।
মছলাখিনি মিক্সিং কৰা হৈ গৈছে বটল গাঁতৰ লিপখিনি দি দিম এতিয়া বটল গাঁতৰ লিপখিনি মছলাৰ লগত মিক্স কৰি লম মিক্স কৰা হৈ গৈছে মই এতিয়া ঢাকি দিম লিপখিনি সিজি গৈছে মই এতিয়া অলপ বাটাৰ দি দিম এতিয়া মই ফিছখিনি এটা এটা কৰি দি দিম চব্জিখিনি হৈ গৈছে গেছটো এতিয়া বন্ধ কৰি ল'ম মই বনোৱা কাৰি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব এম্মি মই বনোৱা কাৰি এম্মি সাবস্ক্ৰাইব কৰিব পাহৰি নাযাব